আমাৰ ইয়াতে মানে সমস্ত ৰাইজে ইভেন কি আমাৰ জনীয়া যিটো অসমৰ জনীয়া সমষ্টিৰ চনপুৰা অন্তৰ্গত যি মানে বেকীৰ যি গৰাখহনীয়াৰ যিটো সমস্যা এইটো সমস্যাৰ কাৰণে মানে এনেকুৱা এটা ৰাইজ জ্ঞাত নহয় যে জনীয়া সমষ্টিৰ অন্তৰ্গত চনপুৰা গাঁৱত এটা বিশাল মানে গৰাখহনীয়া প্ৰত্যেক বছৰে মানে গৰাখহনীয়া এটা বিশাল মানে সমস্যাৰ দেখা দিয়ে। এইটো সমস্যাৰ কথা ইভেন কি দিছপুৰ পাৰ্লিমেণ্টও জানে, ইণ্ডিয়ান গভৰ্ণমেণ্টও জানে, সমস্ত জাগাতে জ্ঞাত। তাৰ উপৰি মানে প্ৰত্যেক বছৰে বছৰে আমাৰ কি হয় এই চনপুৰাতে ৰাস্তাৰ লগতে একদম ৰাস্তাৰ লগত মেইন ৰাস্তাৰ লগত অলপখিনি জেগা তাতে মানে প্ৰত্যেক বছৰে মানে ইলিগেল যিটো আমি ইলিগেল বুলি কওঁ ইলিগেল খনন কাৰ্য চলি থাকে, মাটি কটা কাৰ্যটো চলি থাকে। এই মাটি কটা কাৰ্যটো প্ৰত্যেক বছৰে বছৰে দিন দিন বাঢ়ি আছে। মানে টাউন এটা চান্স পাইছে, কিয়নো এই অঞ্চলৰ ৰাইজ অলপ শান্তশিষ্ট আৰু কিছুমান অলপ শান্তশিষ্ট এইকাৰণে চান্স পাই পেলাই টাউন প্ৰত্যেক বছৰে এই অনিষ্টিটো কৰি আছে। মানে এটা চান্স পাই পেলাই আমি ৰাইজৰ তৰফেৰে প্ৰত্যেক বছৰে মানে আমি ইভেন কি প্ৰশাসনিকভাৱেও আইনীভাৱেও আমি কেতিয়াবা আগবাঢ়ি যাওঁ, টাউন মানে ৰেছপন্স নাপাওঁ। তাৰে পিছত প্ৰত্যেক বছৰে বছৰে এই খনন কাৰ্যটো চলি থাকে। আৰু আজি মানে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে, আজি যিটো পৰিস্থিতিৰ সৃষ্টি হৈছে যে আজি টাউন মানে এতিয়া কি কৰিছে, দিনত কাটা নাই, এতিয়া ৰাতি কাটা আৰম্ভ কৰিছে, চুৰি কৰি পেলাই ইলিগেল এক্টিভিটিছটো কৰি আছে। যিটোৰ কাৰণে আমাৰ এই অঞ্চলসমূহ ৰাইজ শান্তশিষ্ট যি ৰাইজ আছিল আজি ব্যতিষ্ঠ হৈ কোলাব নোৱাৰা হৈ মানে সমস্ত ৰাইজ ওলাই আহিছে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ। আৰু আমাৰ প্ৰতিবাদৰ মেইন পইণ্টটো হৈছে যে গভৰ্ণমেণ্টে প্ৰশাসনে আমাৰ এই যি খনন কাৰ্য নদীৰ যি প্ৰটেকশ্যনৰ ব্যৱস্থা কৰিব লাগে, নাকি ইলিগেল খনন কাৰ্যৰ পাৰ্মিশ্যন দিব লাগে। টাউনক সুধিলে কয় যে আমি প্ৰশাসনৰ পৰা পাৰ্মিশ্যন লৈ আছোঁ। টাউনে কোনটো প্ৰশাসনে পাৰ্মিশ্যন দিছে এই ইলিগেল খনন কাৰ্যটো? আমাৰ তাৰে বিৰুদ্ধে একশ্যন লাগে, তাৰে আমাৰ সমাধান লাগে।